ওদালগুৰি জিলাৰ মাজবাটৰ মূৰকাটিত অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মাজবাটৰ নেতাজী বয়জ সংঘ আৰু মূৰকাটি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উদ্যোগত ৰাম মন্দিৰ নিৰ্মাণৰ তৃতীয়তম বাৰ্ষিক উৎসৱ উদযাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি সন্ধিয়া 6 বজাত ৰামলালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নেতাজী বয়জ সংঘৰ সভাপতি মনোজ নন্দীয়ে। বন্তি প্ৰজ্বলন কৰে বয়জ সংঘৰ সম্পাদক কাজল চৰকাৰে। পুষ্পাঞ্জলি অৰ্পণ কৰে নেতাজী সংঘৰ উপদেষ্টা ডিবু চৰকাৰে। উক্ত কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰে মূৰকাটি অঞ্চলৰ সচেতন যুৱক ক্ৰমে সুদীপ চৰকাৰ, কৃষ্ণ দে, দীপ ৰায়, সঞ্জয় দে আদিয়ে। হয়, আজি শ্ৰী ভগৱান ৰামচন্দ্ৰৰ আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আজি মূৰকাটিবাসী ৰাইজে নেতাজী বয়জ সংঘৰ সৌজন্যত সকলো ৰাইজে মিলি আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। এইবাৰো ঠিক প্ৰতি বছৰৰ দৰে এইবাৰো ৰাম জন্মভূমিৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি ইয়াত আজি আয়োজন কৰিছোঁ আৰু সকলো ৰাইজে মিলি আমি উল্লাস উদযাপনেৰে আমি পালন কৰি আছোঁ। কেইবছৰ হৈছিলে এইটো তৃতীয় বাৰ্ষিক। কোনোবা আমন্ত্ৰিত অতিথি মাতিছিলে নেকি? তেনেকুৱা কোনো মাতা হোৱা নাই, আমাৰ ৰাইজেই চব মিলি কৰা হয়। আগন্তুক দিনৰ ৰাইজৰ সহায় সহযোগিতা পালে আমি ডাঙৰকৈ কৰাৰ আমাৰ ইচ্ছা আছে। সকলো ৰাইজৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছোঁ। আমি অসমৰ হিন্দু সমাজক এইখিনিয়ে জনাব বিচাৰোঁ যে ৰাম প্ৰতিষ্ঠা দিৱসত সকলো গলিয়ে গলিয়ে যাতে এই উৎসৱটো পালন কৰে আৰু হিন্দু সমাজখিনিক যাতে আগুৱাই লৈ যাব লাগে আৰু ৰাম ৰাজ্যৰ প্ৰতি যাতে সকলো একোটা ত্যাগ থাকে, সেইকাৰণে সকলো হিন্দু সমাজক এইখিনি মই আহ্বান জনালোঁ। আমাৰ নেতাজী সংঘৰ পৰা আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা 3 বছৰ হৈছে। সকলোৱে মিলি কৰি আছে আৰু ভালদৰে হৈছে পূজাখন আৰু চবে উৎসাহেৰে কৰি আছে। আগন্তুক বছৰখিনিও যাতে ভালদৰে কৰিব পাৰে, চবে মানে একগোট হৈ সেইটোৱে আমি কামনা কৰিছোঁ। মাজবাটৰ পৰা অমৃত নিউজ 24/7।